বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকলৈ আন এটা নতুন আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন থকা ভিডিঅ' লৈ আহিছিলোঁ দেখুৱাবলৈ লৈছোঁ চাওক কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ প্ৰসংগত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোকে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক শ্বেয়াৰ কৰিবলৈ যত্ন কৰিছোঁ দেখুৱাবলৈ লৈছোঁ আপোনালোকে স্ক্ৰীনলৈ মন কৰিব কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ এটা নতুন খবৰ আহিছে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছোঁ আৰু আজিৰ এই ভিডিঅ'ৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকে জানিবলৈ সক্ষম হ'ব বন্ধুসকল দেখুৱাবলৈ লৈছোঁ ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে স্ক্ৰীনলৈ মন কৰিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি এই মুহূৰ্তত যোৱা মাৰ্চ মাহতেই যদিও সিদ্ধান্ত লোৱা হ'ল কিন্তু কাৰ্যকৰী কৰা হ'ব অহা 2026 চনতহে বন্ধুসকল কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ প্ৰসংগত যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে দেখুৱাবলৈ লৈছোঁ চাওক অৰ্থাৎ কৰ্মচাৰীসকলৰ যে অৱসৰৰ বয়স বৃদ্ধি কৰিব লাগে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো এই বছৰৰ মাৰ্চ মাহতে লোৱা হ'ল কিন্তু ইয়াৰ যেটো কাৰ্যকৰী কৰা হ'ব এইটো 2026 চনৰ পৰাহে হ'ব বুলি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে বন্ধুসকল সম্পূৰ্ণ সবিশেষ জনাবলৈ যত্ন কৰিম এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে বা চেনেলটো ভিজিট কৰিছে তেনেহ'লে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব কিয়নো আমাৰ চেনেলৰ মাজেৰে বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাবলৈ যত্ন কৰা হয় তে বন্ধুসকল দেখুৱাবলৈ লৈছোঁ ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন স্ক্ৰীনত মই হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ আচলতে এই যিটো নতুন খবৰ আহিছে অৱসৰৰ বয়স বৃদ্ধি নহয় ৰিএমপ্লয়মেণ্ট বুলিহে ধৰা হ'ব তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে যে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি এই মুহূৰ্তত আৰু আপোনালোকক মই জনাবলৈ লৈছোঁ যে এটা নতুন ট্ৰেণ্ড গ্ল'বেলি বহু কাণ্ট্ৰি একচেপ্ট কৰিবলৈ লৈছে যি শব্দটো দেখুৱাবলৈ লৈছোঁ চাওক ৰিএমপ্লয়মেণ্ট অৰ্থাৎ অৱসৰৰ বয়স শেষ হ'ব তাৰ পিছত আকৌ ৰিএমপ্লয়মেণ্টৰ কাৰণে তেওঁ আপিল কৰিব পাৰিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ যেনেকৈ প্ৰকাশ হৈছে হুবহু তেনেকৈ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম অকণমানো দেৰি নকৰাকৈ দেখুৱাবলৈ লৈছোঁ চাওক সম্পূৰ্ণ ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে ৰিটায়াৰমেণ্ট চেঞ্জেছ এনাউন্স New workforce rules to be applicable from 2026 নিশ্চয়কৈ গম পাইছে যে ইতিমধ্যে মই আপোনালোকক কৈছিলোঁ যে যোৱা মাৰ্চ মাহত এটা সিদ্ধান্ত লোৱা হ'ল কিন্তু ইয়াৰ সেই সিদ্ধান্তটো কাৰ্যকৰী কৰা হ'ব অহা 2026 চনৰ পৰাহে তে বন্ধুসকল ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ চাওক On March 2024, during the Ministry of Manpower's Committee of Supply debate for 2024, the government announced significant changes to its retirement and re-employment policies. তে নিশ্চয়কৈ গম পাইছে যে কৰ্মচাৰীসকলৰ যিটো অৱসৰ আৰু ৰি-এমপ্লয়মেণ্ট পলিচিৰ ওপৰত এটা সিদ্ধান্ত লোৱা হৈছে যোৱা মাৰ্চ মাহৰ 4 তাৰিখে এই সিদ্ধান্তটো লোৱা হৈছিলে কি সিদ্ধান্ত লোৱা হৈছিলে চাওক দেখুৱাবলৈ লৈছোঁ ইয়াৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন These changes will come into effect from 2026 aiming to improve the employment prospects of older workers in the country তে নিশ্চয়কৈ গম পাইছে যে এমপ্লয়মেণ্টৰ ইম্প্ৰুভৰ কাৰণে আৰু older workerসকলৰ কাৰণে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো লোৱা হৈছে আৰু ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দেখুৱাবলৈ যত্ন কৰিছোঁ চাওক Under these new guidelines, the retirement age will be raised to 64. তে নিশ্চয়কৈ গম পাইছে যে এই নতুন যিটো গাইডলাইন আৰম্ভ হ'ব এই গাইডলাইন মতে 64 লৈকে কৰ্মচাৰীসকলৰ বয়স বৃদ্ধি কৰা হ'ব অৱসৰৰ বয়স বৃদ্ধি কৰা হ'ব and the re-employment age will be increased to 69 এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ৰি-এমপ্লয়মেণ্টৰ যিটো এজ হ'ব সেইটো 69 লৈকে ইনক্ৰিজ কৰা হ'ব this is a part of larger strategy to adjust the retirement and re-employment framework to cater the country's aging population which requires greater flexibility in the workforce তে নিশ্চয়কৈ গম পাইছে যে কৰ্মত যিটো ফ্লেক্সিবিলিটি সেই ফ্লেক্সিবিলিটিটো আনিবৰ বাবে এই গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত লোৱা হৈছে আৰু বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো অৰ্থাৎ এই যিখিনি
অৱসৰৰ বয়স বৃদ্ধিৰ প্ৰসংগত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এইটো ছিংগাপুৰ চৰকাৰে এই সিদ্ধান্তটো গ্ৰহণ কৰিছিলে ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ আৰু আশা কৰোঁ অনাগত দিনতো আমাৰ দেশতো এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক যাতে কৰ্মচাৰীসকলে ছেটিছফাই হ'ব পাৰে তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে শ্বেয়াৰ কৰিলোঁ আৰু আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব বুলি এটা অনুৰোধ জনালোঁ